Hello students, welcome back to online mathematics class. আমি তোমালোকৰ নতুন টপিক ফাংশনৰ বিষয়ে পঢ়ি আছো আৰু লাষ্ট ক্লাছত আমি ফাংশনৰ যিখিনি 11 টপিক আছিল সেইখিনি অকমাইজ কৰিছিলো আৰু ৰিভিজনত আমি কি পঢ়িছিলো ফাংশনৰ ডেফিনেশন পঢ়িছিলো আৰু এটা ফাংশন এটা সেটৰ পৰা কেনেকৈ ফৰ্ম কৰিব পাৰি বা যদি এটা ৰিলেচন থাকে এই ৰিলেচনটো ফাংশন নহয় কেনেকৈ চেক পাৰি তাৰ প্ৰসেসবোৰ আমি পঢ়িছিলো মানে আমি পোৱাখিনিকে জাস্ট ৰিভিউ আৰু এটা ফাংশনৰ লগত হৈ থকা যিখিনি কম্পোনেন্ট আছে ফৰ এক্সাম্পল কোডমেইনছ বা ফাংশন বিষয়ে আমি ডিসকাস কৰিলো আজি যিখিনি বা সেকেন্ড ইয়াৰৰ কোৰ্সত দিয়া এইখিনি পৰা আৰম্ভ কৰিম Second year course to start hoise functioner types of functionere that means etiar pura tumaloke functioner bikhoye note down koribo lagibo tumalokor copy first tote ami koribo lagibo type of a functioner type thake etia functioner bahut type thake kintu tumalokok function duta typeor tare one function aru eta hoise one to function That means to function লিখিবা সেই হেডলাইন টো কি লিখিবা টাইপস ফাংশন বুলি লিখিবা এনে লিখিবা টাইপস অফ এ ফাংশন আৰু লাইন কৰা পিছত লিখিবা নাম্বাৰ 1 ফাংশন 1 or injective function যেনেকে ৰিলেচনৰ ক্ষেত্ৰত তোমালকে different types পাইছিলা ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ ঠিক তেনেকে ফাংশনৰ থাকে তাৰে আমি পঢ়িম এটা হৈছে 1 or injective 1 বুলিও বা ইনজেক্টিভ বুলিও দেন সেকেন্ড টাইপটো পাব 2 or surjective onto or surjective function তোমাল 1 আৰু onto function পঢ়িবলৈ পাবা এতিয়া এইখিনি ওপৰত লিখি লোৱাৰ পিছত 1 or injective function definition পঢ়িম then or surjective functional definition পঢ়িম এইখিনি তোমালকে লিখি লোৱা then আমি definitionৰ ফাললৈ যাও ইয়াতে মই অলৰেডি definitionটো লিখিয়ে থৈছো 1 functionৰ কাৰণে So, a function from A to B is called 1 objective function. Every element of set A has different image on B. That means, function ami korpora kolelo, a setor pra aneta setolelo. First or set tour element bure, second set tour element bure logot, kisuman connection form kore, relation form kore. So, here relation to function বুলি কও এতিয়া যদি ফার্স্ট যিমান কেটা এলিমেন্ট আছে এটা এলিমেন্ট বোৰ আছে সেটত এসবোৰ যদি বেলেগ তাৰ মানে প্ৰত্যেকটোৰ এটা এলিমেন্ট আছে ফার্স্টৰ এলিমেন্টৱে সেকেন্ড এটা এলিমেন্টৰ লগত ফৰ্ম কৰিছে এনেকে তাৰ এলিমেন্টৱে এটা এলিমেন্টৰ কৰিছে তাৰ ঠিক পিছৰ এলিমেন্ট এটাই এটা ৰিলেশন ফৰ্ম কৰিছে তেতিয়া তা কি বুলি কোৱা হয় 1 or onto function হয় সৰি 1 or injective function বুলি ইয়াতে যেটো নাম আছে এটোৰ এই ফাংশনটোৰ নামতে একচুয়ালি ডেফিনেশনটো সোমাই 1 to 1 এটা ইমেজ ইমেন্টৰ বেলেগ এটা ইমেজ তাৰ পিছৰ বেলেগ এটা ইমেজ মই কাৰবাৰ লগত ৰিলেশন ফৰ্ম কৰিছো মানে সেই একেজন মানুহৰ লগত ৰিলেশন কৰিব নোৱাৰিব ঠিক তেনেকে মোৰ জনে যদি বেলেগ এজন মানুহৰ লগত ৰিলেশন ফৰ্ম কৰিছে মই সেইজনৰ লগত ৰিলেশন ফৰ্ম কৰিব মানে প্ৰত্যেকজনৰে ৰিলেশনটো বেলেগ এলিমেন্টৰ লগত ৰিলেশন ফৰ্ম হলে আমি তাক 1 ফাংশন বুলি কওঁ এতিয়া 1 ফাংশনৰ একচুয়ালি mathematical representation এটাও আছে
যে আমি এ সেটটোৰ দুটা এলিমেন্ট লৈছো এটা এলিমেন্ট হৈছে x1 আৰু এটা হৈছে x2 এতিয়া আমি ক'ব পাৰো যে যদি হিহতৰ ইমেজ দুটা সেম হয় যদি ইমেজ দুটা সেম হয় তেতিয়া হলে এলিমেন্ট দুটাও সেম হ'ব লাগিব এলিমেন্ট দুটাও যদি সেম হয় তা অৰ্থাৎ ইমেজ দুটা সেম হলে যদি এলিমেন্ট দুটাও সেম হয় তেতিয়া হলে 1 1 ফাংশন বুলি কোৱা হয় ওকে এই যেটো ম্যাথমেটিক্যাল ৰিপ্ৰেজেন্টেশন এইটো একচুয়ালি পিছত ইউজ হ'ব তোমালোকৰ পিছত যেতিয়া আমি এক্সাৰসাইজৰ কোৱেশ্চন সলভ কৰিম সেই কোৱেশ্চন সলভ কৰতে এই ম্যাথমেটিক্যাল ৰিপ্ৰেজেন্টেশন খিনি ইউজ হ'ব আৰু তেতিয়া তোমালোকে খুব ধুনিয়াকে বুজিব পাৰিবা এতিয়া তোমালোকে এই যেটো সেন্টেন্স আছে সেই সেন্টেন্সটোত গুৰুত্ব দিয়া যে every element of A has different image on B এই সেন্টেন্সটো যদি ফলো কৰে এটা ফাংশনে তেতিয়া হলে তাক 1 1 ফাংশন বুলি কোৱা হয় এতিয়া 1 1 ফাংশনৰ আমি एग्जांपल লৈ লও 1 1 ফাংশনৰ एग्जांपल আমি লৈ লও তলতে লিখিবা তোমালোকে এই গুটে ডেফিনেশনটো লিখি ললা সাগে तार पिছত लिखिबा ए जेखिनि मैथमेटिकल रिप्रेजेंटेशन आसिले हेखिनिও लिखि लबा किन्तु মই গপকে মুছি দিলু तार पिছত তোমালোকে एग्जांपल লবা suppose f from a to b where f to আমি এনেকে লৈছো a সেটৰ এলিমেন্ট লৈছো a B C then B সেটত আমি এলিমেন্ট লৈছো 1 2 3 4 এতিয়া আমি এনেকে কৈছো যে A এলিমেন্টটোৱে 1 ৰ লগত ৰিলেচন ফৰ্ম কৰিছে B এলিমেন্টটোৱে 3 লগত ৰিলেচন ফৰ্ম কৰিছে আৰু C এলিমেন্টটোৱে A এলিমেন্টৰ লগত ৰিলেচন ফৰ্ম কৰিছে ওকে এতিয়া ইয়াতে সোৱা A এলিমেন্টৰ ইমেজ হৈছে 1 B এলিমেন্টৰ ইমেজ হৈছে 3 C এলিমেন্টৰ ইমেজ হৈছে 4 that means তিনিটা এলিমেন্টৰ ৰেসপেক্টিভলি আমি কেটা এলিমেন্ট পাইছো তিনিটা ডিফাৰেন্ট এলিমেন্ট পাইছো তেতিয়া হলে এই ফাংশনটো কি বুলি কোৱা হয় 1 1 ফাংশন বুলি কোৱা হয় তোমালোকে লিখিবা f is 1 1 function okay এটো হৈছে 1 1 ফাংশনৰ एग्जांपल এতিয়া এটো লিখাৰ পিছত নেক্সট एग्जांपल লিখিবা নেক্সট एग्जांपल তোমালোকে লিখিবা লিখি পেলাই কি কৰিবা নেক্সট एग्जांपल টো এনেকে লিখিবা f from a to b where আকৌ আমি 1 2 3 4 হেকেটাই লৈছো বাস আমি ইয়াতে কি কৰিছো 1 এ 1 ৰ a 1 ৰ লগত কৰিছে b এ 3 লগত কৰিছে আমি কলো যে c এ 1 ৰ লগত কৰিছে a ৰ ইমেজ হৈছে 1 b ৰ ইমেজ 3 c ৰ ইমেজ হৈছে 1 that means ইয়াতে এলিমেন্ট কিমান আছিল এই সেটটো তিনিটা এলিমেন্ট আছিল কিন্তু ইমেজ আমি কেটা পাইছো only দুটা পাইছো এই 1 এলিমেন্টৰ লগত ইয়াৰে দুটা এলিমেন্টৰ ৰিলেচন ফৰ্ম কৰি আছে A যাৰ লগত ৰিলেচন ফৰ্ম কৰিছে C এলিমেন্টৰ তাৰ লগতে ৰিলেচন ফৰ্ম কৰিছে যদি তেনেকুৱা হয় দুজন মানুহ যদি এজনৰ লগত ৰিলেচন ফৰ্ম কৰে তেতিয়া হলে সেই ফাংশনটো 1 1 নহয় বুলি কোৱা হ'ব this function is not 1 1 বুজি পাইছা আগৰ ফাংশনটো যেটো एग्जांपल দিছিলো হেতু হৈছে 1 1 এই ফাংশনটো হৈছে এই ফাংশনটো 1 1 নহয় আৰু যিবোৰ ফাংশন 1 1 নহয় হিহতক কোৱা হয় many 1 ইয়াতে তোমালোকে লিখিব পাৰা this is not 1 1 function or এনে লিখিব পাৰা f is many 1 তাৰ মানে এটাৰ লগত বহুত এলিমেন্ট জড়িত হৈ থাকে f is not 1 1 function or f is many 1 যিবোৰ ফাংশন 1 1 নহয় হিহতক many 1 বুলি কোৱা হয় ওকে আই হোপ তোমালোকে 1 1 ফাংশনৰ ডেফিনেশন আৰু एग्जांपल দুটা বুজি পাইছা ওকে তেতিয়া হলে আহা নেক্সট আমি অনটো ফাংশনৰ ডেফিনেশন আৰু एग्जांपल লৈ যাও এখিনি লিখি লোৱা ফাৰ্স্টে ওকে এটো হৈছে onto or surjective functionৰ definition
A function f from A to B is called onto or surjective if each element of the set B has at least one pre-image on the set A. That means A setor pura B setole jodi ami eta function form koru, eta function jodi loi lom, jodi B set to thoka protitu element connected hoi thake. That means B setot jodi 5টা element থাকে তেতিয়া হলে হে 5টা element A setor কাৰোবাৰ নহয় কাৰোবাৰ লগত ৰিলেচন ফৰ্ম কৰি আছে তেতিয়া হলে কি বুলি কোৱা হয় হে ফাংচনটোক onto ফাংচন বুলি কোৱা হয় অৰ্থাৎ for each y belongs to capital B there exists an element x belongs to capital S such that y is equal to f of x. আমি এটা এক্সাম্পল লৈ লওঁ এক্সাম্পল লোৱা লগে লগে বেছি ভালকে বুজি পাবা লেট আমি আগৰটোৱে লৈছো a b c 1 2 3 ওকে ইয়াতে আমি কি কৰিলো a সেটৰ 1 ৰ লগত কৰিছে B সেটৰ 3 লগত কৰিছে C সেটে C এলিমেন্টে 2 লগত কৰিছে এতিয়া সোৱা ইয়াতে B সেটত এটো হৈছে B সেট আৰু এটো হৈছে A সেট আৰু হিহতলে যেটো ফাংচন গৈছে হেটো হৈছে স্মল f এতিয়া 1 এলিমেন্টৰ প্ৰি ইমেজ কি A 2 এলিমেন্টৰ প্ৰি ইমেজ হৈছে C আৰু 3 এলিমেন্টৰ প্ৰি ইমেজ হৈছে B that means B set to তিনিটা এলিমেন্ট আছিল আৰু তিনিউটাই কানেক্টেড হৈ আছে সো কানেক্টেড হৈ আছে মানে তিনিউটাই A সেটৰ লগত কানেক্টেড হৈ আছে সেই কাৰণে এই ফাংচনটো কি বুলি কোৱা হয় এই ফাংচনটো কোৱা হয় onto or surjective এতিয়া এটো হৈছে তোমালোকৰ ফাৰ্স্ট এক্সাম্পল Next, আমি আৰু এটা example লৈ লওঁ example 2 let এটুকে লম a b c then 1 2 3 এই ফাংচনটোলে মন কৰিবা suppose a 1 ৰ লগত কৰিলে b এ 3 লগত কৰিলে c এও 3 লগতে কৰিলে a 1 ৰ লগত b এ 3 লগত আৰু c এ 3 লগত এলিমেন্ট কৰিলে এতিয়া 1 ৰ প্ৰি ইমেজ হৈছে A 3 প্ৰি ইমেজ হৈছে B and C এতিয়া 2 টো ৰৈ গল নে 2 লগত কোনোবা ৰিলেচন ফৰ্ম কৰিছে নে 2 টো অকলখৰীয়া হৈ গল 2 টো অকলখৰীয়া কৰি থৈ গল that means 2 টো ৰৈ গল বাকিখিনি গুছি গল এই যে এটা এলিমেন্ট যে ৰৈ গল যদি এটা এলিমেন্টটো যদি ৰৈ যায় তেতিয়া হলে এই ফাংচনটো onto বুলি কোৱা নহয় That means f is not onto. So, ইয়াতে প্ৰতিটো এলিমেন্টৰ প্ৰি ইমেজ আছিল সেই কাৰণে onto হৈছে আৰু ইয়াতে কেটামানৰ আছে আৰু কেটামানৰ নাই সেই কাৰণে এই ফাংচনটোক onto বুলি কোৱা নহয় সেই কাৰণে কোৱা হৈছে যে For each element y belongs to B, there exists an element x belongs to A. Protitu element B protitu elementor karone A setot eta pre-image thakibo lagibo. Tetia hole he function to onto buli koa hoy. I hope tumaloke buji paisa je one on function kak koa hoy aru onto function kak koa hoy. Etia eta function e ketia ba 1 হব পাৰে কিন্তু onto নহয় তেনেকুৱা হব পাৰে এই ফাংচনটো সোৱা ওকে এগেটা ফাংচন চাব না লাগে কিছুমান ফাংচন আছে যেটো নেকি 1 হয় onto হয় 1 আৰু onto হয় এনেকুৱা এটা ফাংচন পাবা যেটো নেকি 1 হয় কিন্তু onto নহয় কিছুমান এনেকুৱা ফাংচন পাবা যেটো নেকি 1 নহয় কিন্তু onto হয় কেতিয়াবা কিছুমান এনেকুৱা ফাংচন পাবা যি 1 নহয় আৰু onto নহয় তো দ্যাট মিন্স এটা ফাংচন আমি কেটা টাইপৰ পাব পাৰো কিছুমান ফাংচন 1 হ'ব onto হ'ব ফৰ এক্সাম্পল দিস ফাংচন এই ফাংচনটো onto হয় বুলি আমি গম পালোৱে ইয়াতে সোৱা a এলিমেন্টৰ ইমেজ বেলেগ b এলিমেন্টৰ ইমেজ বেলেগ আৰু c এলিমেন্টৰ ইমেজ বেলেগ তাৰ মানে
ডিফাৰেণ্ট এলিমেণ্টৰ ডিফাৰেণ্ট ইমেজ আছে সেইকাৰণে এই ফাংচনটো কি হ'ল 1 1 হ'ল আৰু অন 2 হ'ল সো এটা ফাংচন 1 1 হ'ব পাৰে অন 2 হ'ব পাৰে এই ফাংচনটো অন 2 নহয় বুলি আমি গম পালোঁ এতিয়া এই ফাংচনটো চোৱা এ এলিমেণ্টৰ ইমেজ হৈছে 1 আকৌ বি এলিমেণ্টৰ ইমেজ 3 সি এলিমেণ্টৰ ইমেজ 3 তাৰ মানে দুজন মানুহ একেখন নাওতে উঠি গ'ল যাৰ কাৰণে এই ফাংচনটো কি নহ'ল 1 1 নহ'ল সো এইটো এনেকুৱা এটা ফাংচনৰ এক্সাম্পল যিটো নেকি 1 1 নহয় অন 2 নহয় ইট ইজ নাইদাৰ 1 1 নৰ অন 2 গম পাইছা যে কেনেকুৱা ধৰণৰ কণ্ডিশ্যন থাকিব পাৰে সো তোমালোকে এই এক্সাম্পলখিনি লিখি লোৱা আৰু লিখি লোৱাৰ পিছত আমি নেক্সট ক্লাছত কি পঢ়িম তোমালোকৰ মানে কিছুমান ফাংচন দিয়া থাকিব যেনেকৈ ৰিলেশ্যন দিয়া আছিলে ৰিলেশ্যনৰ ডেফিনেশ্যন দিয়া আছিলে আৰু আমি সেই ৰিলেশ্যনক ৰিফ্লেক্সিভ হয়নে নহয় দেখুৱাব লাগে চিমেট্ৰিক হয়নে নহয় দেখুৱাব লাগে ট্ৰানজিটিভ হয়নে নহয় দেখুৱাব লাগে ঠিক তেনেকৈ এটা ফাংচন দিয়া থাকিব আৰু সুধিব যে এই ফাংচনটো 1 1 হয়নে নহয় বা এই ফাংচনটো 1 1 অন 2 হয়নে নহয় নহ'লে এনেকুৱা ক'ব পাৰে যে so that the given function is neither 1 1 nor on 2 বা এনেকুৱা হ'ব পাৰে যে দেখুৱা যে যেটো ফাংচন দিয়া আছে সেইটো 1 1 হয় বাট অন 2 নহয় সো এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আমি কেনেকৈ কৰিম নেক্সট ক্লাছত সেই বিষয়ে ডিছকাছ কৰিম ওকে আজিলৈকে ক্লাছটো ইমানতে সামৰিছোঁ গোটেইখিনি বস্তু নোট ডাউন কৰি ল'বা আগৰ ভিডিঅ'টো যদি চোৱা নাই তেতিয়াহ'লে চাই লৈ ফাংচনৰ বিষয়ে ইন ডিটেইলছ ৰিভাইজ কৰি ল'বা ওকে থেংক ইউ